পুৱাৰে পৰা গোৱালপাৰাত আন এক বৃহৎ উচ্ছেদ অভিযান। দহিকটা বনাঞ্চলৰ 1143 বিঘা ভূমি বেদখলমুক্ত। সূৰ্য পাহাৰ মন্দিৰকে ধৰি দহিকটা বনাঞ্চলৰ বৃহৎ ভূমিত অচিনাক্ত লোকৰ বেদখলৰ কবলত পৰিছিল। দোকান পোহাৰৰ লগতে বৃহৎ বৃহৎ ঘৰ নিৰ্মাণ কৰিছিল 5 শতাধিক পৰিয়ালে। মই আগতে কৈছোঁ আমি নটিচ কৰিছোঁ 580টা ফেমিলিক, আৰু এই মাটিটো আমাৰ ক্লিয়াৰ হ'লে আমাৰ টাৰ্গেট আছে 1140 বিঘা মাটি। গতিকে এইখিনি আমি 5টা ক্লাষ্টাৰত ভগাইছোঁ। 5টা ক্লাষ্টাৰত আমাৰ বনকৰ্মী, পুলিচ কৰ্মী আৰু আমাৰ মেজিষ্ট্ৰেট এনেকুৱাকৈ ভগাই দিছোঁ গোটেইকেইটা ক্লাছত। আৰু এতিয়ালৈকে ৰিপৰ্ট আমাক ক'তো অপ্ৰিয় ঘটনা হোৱা নাই, গতিকে ধুনীয়াকৈ চব চলি আছে। 70% লোকসকলে আগতেই তেওঁলোকে নিজৰ যি বস্তু আছিলে তেওঁলোকে ভাঙি লৈ গ'ল। 20% ৰৈ গৈছিলে, যাৰ ধৰি লওক আপোনাৰ অলপ আছাম টাইপ ষ্ট্ৰাকচাৰ যি আছে তেওঁলোকে হয়তো লৈ যোৱা নাই। সেইখিনি বাহিৰে বাকীখিনি অলৰেডি গৈছে। বেদখলকৃত ভূমিত বাস কৰিছিল 2000 লোকে। এই বেদখলৰ উচ্ছেদ অভিযানৰ জাননী পোৱাৰ পাছতেই আঁতৰি গৈছিল প্ৰায় 80% পৰিয়াল। 500ৰো ওপৰত মোতায়েন কৰা হৈছিল নিৰাপত্তাৰক্ষী। এতিয়া উচ্ছেদ কৰাটো 153 হেক্টৰ, মানে মোটামুটি 1140 বিঘা হয়। তো এইটো আমি আজি এভিকশ্যন চলিছে এইটো এৰিয়া, এইটো ৰিকভাৰ হৈ যাব। গোৱালপাৰা এতিয়া যিমান RF আছে এইটো গোটেই এৰিয়াত আমাৰ এভিকশ্যন হ'ব, এইটো ৰিকভাৰ হ'ব। এতিয়া আমাৰ লাকিপুৰত মোটামুটি আমাৰ RF অলমোষ্ট ক্লিয়াৰ হৈ যায়, আৰু বাকী এৰিয়াত আমাৰ পাঞ্চৰা, গোৱালপাৰা আৰু কৃষ্ণাইতো অলপ কিছুমান RF ক্লিয়াৰ হৈছে। এতিয়া গোটেই RF আমি ট্ৰাই কৰি আছো, এটাকে আমি ৰিকভাৰ কৰি এইটো ফৰেষ্ট এৰিয়া ৰিভাইভ কৰিব লাগিব। আমাৰ দায়িত্বটো হৈছে শান্তিপূৰ্ণভাৱে আইন শৃংখলা বজাই ৰাখি ইয়াত আমাৰ যিটো উচ্ছেদ অভিযান চলোৱা। আমি যিমানখিনি আৰক্ষী মোতায়েন কৰিব লাগে যথেষ্টখিনি মোতায়েন কৰিছোঁ, আৰু আইন শৃংখলা মেইনটেইন কৰি আমি এভিকশ্যন প্ৰচেছটো কমপ্লিট কৰিম। প্ৰশাসনৰ কেইবাখনো বুলডোজাৰেৰে আৰম্ভ কৰা অভিযানত বিশেষ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহলেও AIDFৰ নেতা আব্দুল হাইৰ একাংশ সমৰ্থকে উপস্থিত হৈ উচ্ছেদ কাৰ্যত বাধা দিয়ে। লগে লগে প্ৰশাসনে আব্দুল হাইক সেই স্থানৰ পৰা আঁতৰাই পঠিয়ায়। চকুৰ সন্মুখতে নিজৰ ঘৰবাৰীৰ বুলডোজাৰ চলোৱাৰ পাছত এনেদৰেই কান্দোনত ভাগি পৰিছে উচ্ছেদিতসকল। মূৰ্ছা উজাই এগৰাকী মহিলা। আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো, সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে মৃত্যু কৰিছে। আমি ক'বই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া ক'বই নোৱাৰো। আমাৰ এতিয়া দেউতাৰ 70 বছৰ হৈ গ'ল, আমাৰ মৰিব লগা হ'ল। মুছলমান সম্প্ৰদায়সকল লোকসকলক আমি নিষেধ কৰি দিম। ইমান অৰাজকতা নহয়তো, হিটলাৰৰ ৰাজত্ব নচলিব। গণতন্ত্ৰ অধিকাৰ আছে আমাৰ, প্ৰত্যেকটো অধিকাৰ আমাৰ আটা পিতাৰ অধিকাৰ আছে। ভাৰত স্বাধীন কৰিছে আমাৰ আটা পিতাই। 25 বছৰ হ'ল এইটো গাঁও হোৱা, আৰু এইটো হ'ল মোটামুটি ধৰক 60 মান হ'ল, 60+ হ'ল। যদি উচ্ছেদ কৰিব, ইমান দিন আমাক কিয় জাননী দিয়া নাই, ইমান দিন কিয় উচ্ছেদ কৰা নাই? এইটো মই হিমন্ত মামাক চেলেঞ্জ কৰি কৈছো, যদি উচ্ছেদ কৰিব লগা আছিল সিহঁতেতো বিজেপি 10 বছৰ আগত শাসনত আছে, সিহঁতে তেতিয়াই উচ্ছেদ ল'ব লাগিছিল, তেতিয়াই পদক্ষেপটো ল'ব লাগিছিল। ইফালে উচ্ছেদিতসকলে এই ভূমি তেওঁলোকৰ বুলি দাবী কৰে। 70ৰ পৰা 80 বছৰ ধৰি তেওঁলোকে এই ঠাইত বসবাস কৰা বুলিও দাবী কৰে। যেটো আমি দেখিছো যে যেটো গোৱালপাৰাত
আমি উচ্ছেদ অভিযান চলোৱা হৈছে কেইবা আজি এবছৰ 1.5 বছৰ হ'ল ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে যতে আমি এভিকশ্যন কৰিছোঁ তাতে আকৌ হাতী নিজে আহিছে আৰু আজিৰ দিনত বহু পৰিমাণে হাতী আৰু মানুহৰ সংঘাত কমিছে আৰু এই অঞ্চলত যেটো এভিকশ্যন আজি হ'ল আৰু অলপ সময় লাগিব ইয়াক ৰেষ্ট'ৰ কৰোঁতে আমি অলৰেডি পৰিকল্পনা লৈছোঁ সেইটো গোৱালপাৰাবাসী ৰাইজৰ কাৰণে হাতী মানুহৰ সংঘাত আৰু বহুত কমাই দিব বুলি ভাবিছোঁ গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24